ৰাতি হ'ল বিশ্ৰাম আৰু নিদ্ৰাৰ বাবে, কিন্তু ৰাতিৰ বিশ্ৰামৰ পৰিৱৰ্তে যদি যুদ্ধৰ ক্ষেত্ৰত পৰিণত হয় তেন্তে আপুনি শুবলৈ বিচাৰে কিন্তু গাত এনেকুৱা ধৰণৰ খজুতি হয় আপুনি শুবলৈ বিচাৰিও শুব নোৱাৰে। বাৰে বাৰে পেচাব কৰিবলৈ আপুনি বাথৰুমলৈ উঠি যাব লাগে ৰাতি। ভৰিৰ মাংসপিণ্ড একদম খামচি মাৰি ধৰে। এইবোৰ সাধাৰণ অসুবিধা নহয়, আপোনাৰ কিডনীয়ে চিঞৰি চিঞৰি ক'ব বিচাৰিছে যে আই ৱান্ট হেল্প। অকল সেয়াই নহয়, স্কিন আৰু নখতো এনেকুৱা কিছুমান পৰিৱৰ্তন হয় যেতিয়া আপোনাৰ কিডনীয়ে কষ্ট পাই আছে বা কিডনী ডেমেজ হৈছে। সকলোকে আকৌ এবাৰ চেনেলটোলৈ মোৰ স্বাগতম জনাইছোঁ। মোৰ নাম ডক্টৰ মানালী, MD ডেৰ্মাটলজিষ্ট। আজি আমি কথা পাতিম যে ছালত আৰু নখত কেনেদৰে কিডনীয়ে সংকেত দিব বিচাৰে আগতীয়াকৈ, যিটো আপোনালোকে আগতীয়াকৈ যদি চিনাক্তি কৰিব পাৰে তেতিয়াহ'লে কিডনী কমপ্লিকেশ্যনছৰ পৰা বাচিব পাৰিব। যিসকল মানুহৰ কিডনীৰ সমস্যা থাকে প্ৰায়ভাগে দেখা যায় যে ৰাতি শুব লওঁতে গাৰটো অকস্মাত খজুৱায়। কিডনীৰ কাম হৈছে গাৰ পৰা ৱেষ্ট মেটেৰিয়েলখিনি ফিল্টাৰ কৰি পেলাই ওলাই দিয়া। কিডনীৰ সমস্যা হ'লে বডিৰ পৰা এই ৱেষ্টখিনি ফিল্টাৰ হ'ব নোৱাৰে আৰু গাৰ ভিতৰতে জমা হৈ থাকি যায়, স্কিনত ডেপজিট হৈ যায়। ইউৰেমিক টক্সিনছ বা ইউৰেমিক বিষাক্ত পদাৰ্থ কিছুমান যেতিয়া স্কিনত বা বডিত জমা হৈ থাকি যায় তেতিয়া অনুভৱ হয় এই অকস্মাত খজুতি। সেয়াই নহয়, স্কিনত থাকে অইল গ্লেন্স বা স্ৱেট গ্লেন্স, যাৰ ফাংচনটো এবনৰ্মেল হৈ যাব পাৰে বা খেলিমেলি হৈ যাব পাৰে যেতিয়া কিডনীৰ সমস্যা থাকে, আৰু তাৰ বাবে এক্সট্ৰিম ড্ৰাইনেছ বা জেৰটিক স্কিন, আৰু সেইটোৰ কাৰণেও কিন্তু স্কিনটো বহুত বেছিকৈ খজুৱায়। শুব লওঁতে বৰ বেছিকৈ ঘনে ঘনে পেচাব ধৰে আৰু পেচাবটো ফমি বা ফেনিলা হয়। ডাৰ্ক বা ডিপ য়েল্ল' কালাৰো হ'ব পাৰে বা চাহৰ কালাৰো হ'ব পাৰে। এইবোৰ কিন্তু গোটেই কিডনীৰ সমস্যাৰ এটা সংকেত। শুব লওঁতে বিশেষকৈ মাছল ক্ৰেম্পছ হয়, ভৰিৰ মাংসপিণ্ডটো একদম খামচি মাৰি ধৰে। কিডনীৰ কাম অকল ফিল্টাৰ কৰাই নহয়, ৱেষ্ট মেটেৰিয়েলখিনি গাৰ পৰা ওলাই দিয়াই নহয়, গাৰ ছল্ট, ছ'ডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ফছফেট এইবোৰ গোটেই বেলেঞ্চ কৰি ৰাখে ইলেক্ট্ৰলাইটছখিনি। যেতিয়া কিডনীৰ সমস্যা হয় এই ইলেক্ট্ৰলাইটছৰ ইমবেলেঞ্চ হয় আৰু তাৰ বাবে মাছল ক্ৰেম্পছ খুব কমনলি অনুভৱ হয়। মাছলটো পটককৈ খামচি মাৰি ধৰে, বিষ হয় আৰু ব্লাড চাৰ্কুলেশ্যনতো প্ৰব্লেম দেখা পোৱাৰ বাবে ৰাতি বিশেষকৈ ভৰি বা হাত ভৰি খুব বেছিকৈ বিষ হয় বা টানি থকা অনুভৱ হয়। ভৰি ফুলা, ভৰিটো যেতিয়া আপুনি এনেকৈ বুঢ়া আঙুলেৰে অকণমান টিপি চাব, এনেকুৱা যদি ইনডেণ্ট হৈ যায় বা ডাব খাই যায় তেতিয়া এইটো কিন্তু এটা বহুত চিৰিয়াছ প্ৰব্লেম হ'ব পাৰে। হাৰ্টৰ প্ৰব্লেমতো এনেকুৱা ভৰি ফুলা দেখা পোৱা যায়, বাট হাৰ্টৰ প্ৰব্লেমত বিশেষকৈ গধূলি ভাগত বা ইভিনিং টাইমত এনেকুৱা ভৰি ফুলে, কিন্তু কিডনীৰ সমস্যাৰ কাৰণে যিটো ভৰি ফুলা দেখা পোৱা যায় সেইটো বেছিভাগ ৰাতিপুৱাৰ ভাগত আপুনি ন'টিছ কৰিব। শুই উঠিলে এনেকৈ চকুটো ফুলে, নৰ্মেলিও চকু ফুলে শুই উঠাৰ পিছত, কিন্তু কিডনীৰ সমস্যা থকাৰ পিছত কিন্তু বহুত বেছিকৈ প্ৰমিনেণ্ট আই চুৱেলিং দেখা পোৱা যায়। ৰাতিপুৱা শুই উঠিলে এবনৰ্মেলি যদি চকুটো ফুলা ফুলা অনুভৱ হয় তেতিয়াহ'লে কিন্তু আপোনাৰ ডক্টৰৰ লগত কনচাল্ট কৰিবলৈ টাইম আহি গৈছে। সেয়াই নহয়, কেতিয়াবা গাত আপুনি সৰু সৰু বগা একদম হাৰ্ড দানা কেতিয়াবা ন'টিছ কৰিব পাৰে। সেইটো কেতিয়াবা চিমটমলেছ হয়, ৰেয়াৰলি কেতিয়াবা ইচিং বা বিষো হ'ব পাৰে, জেনেৰেলি চিমটমলেছ হয়। এইটো কিয় হয়? এইটোক আমি কেলচিনোচিছ কিউটিছ বুলি কওঁ। কিডনীৰ প্ৰব্লেম থাকিলে গাত কেলছিয়াম বা ফছফেটৰ এবনৰ্মেলিটিছ হৈ যায় আৰু এই কেলছিয়াম আৰু ফছফেটটো দুটা লগ লাগি পেলাই কেলছিয়াম ফছফেট ক্ৰিষ্টেল ফৰ্ম কৰে, আৰু এই ক্ৰিষ্টেলটো আমাৰ স্কিনৰ তলত ডেপজিট বা জমা হৈ যোৱাৰ ফলত এনেকুৱা সৰু সৰু দানা অনুভৱ হয়, দানা দেখা পাব, আৰু এইটোক আমি কেলচিনোচিছ কিউটিছ বুলি কওঁ। এই কেলছিয়াম ফছফেট ক্ৰিষ্টেলটো কেতিয়াবা ৰক্ত নলীটো বা ব্লাড ভেচেলটো জমা হৈ যাব পাৰে, আৰু সেইটো ক্ষেত্ৰত কিন্তু এটা চিৰিয়াছ মেডিকেল ইমাৰ্জেঞ্চি হ'ব পাৰে, যিটোক আমি কেলচিফাইলেক্সিছ বুলি কোৱা যায়। নখত নৰ্মেলি আপুনি চাব যে সৰু বগা এটা পাৰ্ট থাকে যিটোক লিনুলা বা লিটিল মুন বুলি কোৱা যায়। কিডনীৰ প্ৰব্লেম থাকিলে এই হোৱাইট পাৰ্টটো বহল হৈ যায়, আৰু কিডনীটো হাফ এণ্ড হাফ নেইলছ বুলি কওঁ। হাফ এণ্ড হাফ এইটো কাৰণে কোৱা যায় কাৰণ আধা পাৰ্টটো নৰ্মেল বা পিংকিছ কালাৰ থাকে, স্পেচিয়েলি মষ্টলি আপাৰ পাৰ্ট, আৰু তলৰ পাৰ্টটো একদম বগা হোৱাইট এণ্ড অপেক হৈ যায়। সেইবাবে এইটোক হাফ এণ্ড হাফ নেইলছ বুলি কোৱা যায়, আৰু এইটো একদম ক্লাছিক চাইন হয় কিডনী প্ৰব্লেমৰ বাবে। এনেকুৱা যদি আপুনি ন'টিছ কৰিছে আপোনাৰ নেইলছে, আপোনাৰ নখেও আপোনাক এটা সংকেত দিব বিচাৰিছে, আৰু সেইটো আপুনি শুনিবলৈ চেষ্টা কৰিব।
স্কিনত কেতিয়াবা খজুৱাই চাব আপোনাৰ মেইনলি এক্সটেনচাৰ্ছ বা হাত ভৰিত কলা কলা দানা দানা বা এনেকুৱা স্কিনত দাগ পৰি যায়, হাৰ্ড হয় কেতিয়াবা আৰু এক্সট্ৰিমলি ইচিং হয়। এইটো হয় ৰিয়েক্টিভ পাৰফৰেটিং ডাৰ্মাট'ছিছ। এইটো কেতিয়াবা ডায়েবেটিক পেচেণ্টতো দেখা পোৱা যায়। এইটো হ'লে কিন্তু কেতিয়াবা আপুনি ইমিডিয়েট ডায়ালাইচিছৰ দৰকাৰ পৰিব লগা চিটুৱেশ্যন হৈ যায়। ইউজুৱেলি ডায়ালাইচিছ কৰি থকা পেচেণ্টৰ মাজত এইটো কমনলি দেখা পোৱা যায়, এটা স্কিন চাইন্স, আৰু এইটো এডভান্স কিডনী ডিজিজত বেছিকৈ দেখা পোৱা যায়। আৰু এইটো যদি ন'টিছ কৰিছে আপুনি অৱহেলা কৰিব নালাগে। ইজি ব্ৰুজিং বা আঘাতৰ দাগ, দুখ পালে স্কিনত এনেকুৱা কলা দাগ বহাটো স্বাভাৱিক হয়, কিন্তু আপোনাৰ হয়তো মনতো নাই আপুনি কেতিয়া দুখ পাইছিলে, কিন্তু পটককৈ আপুনি স্কিনত এনেকুৱা কলা দাগ ন'টিছ কৰিছে। এইটোক কোৱা যায় ইজি ব্ৰুজিং, মানে হয়তো আপোনাৰ এনেকুৱা দাগ বহিব লগা একো আপুনি আঘাত পোৱা নাছিলে, কিন্তু আপোনাৰ স্কিনত নিজে নিজে আপুনি ন'টিছ কৰিছে যে কলা দাগ পৰি আছে। খুব বেছি আঘাত নাপালেও মাইল্ড প্ৰেছাৰতো কেতিয়াবা এনেকুৱা ইজি ব্ৰুজিং হ'ব পাৰে, কলা দাগ পৰিব পাৰে, আঘাতৰ দাগ পৰিব পাৰে। এইটো বেলেগ বেমাৰতো দেখা পোৱা যায়, মেইনলি ব্লাডৰ কিছুমান সমস্যাত এইটো বেছি কমনলি দেখা পোৱা যায়, কিন্তু কেতিয়াবা কেতিয়াবা কিডনীৰ সমস্যাটো ব্লাডৰ চাৰ্কুলেশ্যনত বা ব্লাড ক্লটিঙৰ পাথৱেত প্ৰব্লেম হয়, প্লেটলেটৰ প্ৰব্লেমৰ বাবে এনেকুৱা ব্ৰুজিং দেখা পোৱা যায়। এইবোৰ হৈছে আপোনাৰ কিডনীৰ ৱে অফ টেলিং ইউ ডেট মাই কিডনী ইজ crying for help and it needs immediate attention. আপোনালোকে শুনিবলৈ চেষ্টা কৰিব এই সংকেতবোৰ। কি কৰিব পাৰে আপুনি এই চিমটমছবোৰ আঁতৰাবলৈ বা চিমটমছবোৰৰ পৰা ওলাই আহিবলৈ? প্ৰথম কাম হ'ল হাতৰ নখবোৰ চুটি কৰি ৰাখিব, যাতে আপুনি বাৰে বাৰে নখজুৱায়। বেছিকৈ খজুৱালে স্ক্ৰেচ কৰিলে আৰু বেছিকৈহে সমস্যা হ'ব। সেইকাৰণে হাতৰ নখবোৰ সদায় কাটি পেলাই ফাইল কৰি ৰাখিব। আপোনালোকে খজুতিটোৰ পৰা অলপ ৰিলিফ পাবলৈ অ'ট মিল বেছড লোশ্যন ইউজ কৰিব পাৰে, নাইবা আপোনালোকে ঠাণ্ডা হেক দিব পাৰে। কোল্ড কম্প্ৰেছ দিলেও আপোনালোকৰ খজুতি বা বাৰ্ণিং চেঞ্চেশ্যনটোৰ পৰা অলপমান ৰেহাই পাব। এইবোৰ হৈছে এটা সৰু টিপনি। যদি ফ'ল' কৰে বা সোনকালে আপোনালোকে ন'টিছ কৰি ডক্টৰৰ ওচৰত যায়, তেতিয়াহ'লে আপোনালোকে কমপ্লিকেশ্যনৰ পৰা বাচিব পাৰিব, কাৰণ কিডনী এবাৰ হেম্পাৰ হ'লে ৰিভাৰ্ছ কৰাটো টান। আশা কৰোঁ ভিডিঅ'টো ছুটি ৰাখিছোঁ যদিও কিছুমান ইনফৰমেশ্যন পাছ কৰিব পাৰিছোঁ, যিটো বহুতে জৰুৰী আৰু এটা ৰেড ফ্লেগ চাইন হয়। সেইকাৰণে আশা কৰিম যে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি ল'ব, শ্বেয়াৰ কৰিব as much as you can so that it reaches to maximum people who are or who need help immediately. Till then, stay safe, take care, and see you soon in my next video.